আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় দিব লাগিব আৰু অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই আমি দাবী কৰি আছোঁ যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে। ইতিমধ্যে SITয়ে চাৰ্জশ্বিট জমা কৰিলে, চাৰ্জশ্বিট ইতিমধ্যে SITয়ে দাখিল কৰিলে আৰু চাৰ্জশ্বিটত জুবিন গাৰ্গক হত্যাৰ কথাটো স্পষ্টভাৱে তাত উল্লেখ কৰিছে। গতিকে এতিয়া ন্যায় প্ৰক্ৰিয়া যিহেতু আৰম্ভ হৈছে, গতিকে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত সকলোকে কঠোৰ শাস্তি দিবই লাগিব, মানে হত্যাকাৰীয়ে শাস্তি পাব লাগিব। আৰু এই সম্পৰ্কত এতিয়া অসম চৰকাৰে অতি সোনকালে এখন বিশেষ আদালত গঠনৰ এটা ব্যৱস্থা কৰিব লাগে। তাৰ কাৰণে মহামান্য উচ্চ ন্যায়ালয়ৰ লগত কথা পাতি উচ্চ ন্যায়ালয়ক অনুৰোধ জনাই এখন বিশেষ আদালত স্থাপন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু এদল অভিজ্ঞ জ্যেষ্ঠ অধিবক্তাৰ লৈ স্পেচিয়েল প্ৰচিকিউটৰ তাত নিয়োগ কৰিব লাগে। এইটো অত্যন্ত প্ৰয়োজনীয় কথা, কাৰণ আমি দেখিছোঁ যে যিসকল অভিযুক্ত তেওঁলোকে অসমৰ বাহিৰৰ পৰাও তেওঁলোকে অধিবক্তা আনিছে, অধিবক্তা আনি তেওঁলোকে আইনী যুঁজত অৱতীৰ্ণ হ'বলৈ যুঁজা কৰিছে। কিন্তু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হৈ এদল অভিজ্ঞ জ্যেষ্ঠ অধিবক্তাক পাব্লিক প্ৰচিকিউটৰ হিচাপে অসম চৰকাৰে নিয়োগ কৰিব লাগিব। এই কামটো অত্যন্ত জৰুৰী। দুটা বিষয়, এটা হ'ল অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ লগত কথা বতৰা পাতি এখন বিশেষ আদালত গঠনৰ ব্যৱস্থা কৰিব লাগে, যাতে ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত হয়, খৰতকীয়া হয়। দুই, যিহেতু অভিযুক্তসকলে অসমৰ বাহিৰৰ পৰা অধিবক্তা আনিও আইনগত যুঁজত অৱতীৰ্ণ হ'ব বিচাৰিছে, গতিকে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰে এজন জ্যেষ্ঠ অভিজ্ঞ অধিবক্তাৰে পাব্লিক প্ৰচিকিউটৰ এটা দল গঠন কৰিব লাগে, যাতে এই ন্যায় যুদ্ধত হত্যাকাৰীসকলে দৃষ্টান্তমূলক শাস্তি পায়। হয়, আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু জৰুৰী প্ৰেৰণ কৰি আমি তেখেতক আহ্বান জনাইছোঁ যে এই দুটা বিষয়ত পদক্ষেপ ল'ব লাগে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ আগত কৈছিল যে স্পেচিয়েল আদালতৰ ব্যৱস্থা কৰা হ'ব, উচ্চ ন্যায়ালয়ক অনুৰোধ জনোৱা হ'ব, স্পেচিয়েল প্ৰচিকিউটৰ দিয়া হ'ব, তেখেতে এই কথা ঘোষণা কৰিছিল। কিন্তু এতিয়া আইনী প্ৰক্ৰিয়া আৰম্ভ কৰোঁতে দেখা গ'ল যে যিসকল অভিযুক্ত তেওঁলোকে অসমৰ বাহিৰৰ পৰাও উকিল আনিবলৈ ব্যৱস্থা কৰিছে, আইনগত যুঁজত তেওঁলোকে অৱতীৰ্ণ হৈছে বাহিৰৰ উকিল আনি। দ্বিতীয় কথাটো হ'ল যে এই গোচৰটো ত্বৰান্বিত হ'ব লাগিব। সেইকাৰণে আমি পুনৰ ক'ব খোজোঁ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব, হত্যাকাৰীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাবই লাগিব। তাৰ কাৰণে কিন্তু কৰণীয় কাম আছে। কৰণীয় কামটো কি? অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ লগত কথা পাতি এখন বিশেষ আদালত গঠন কৰিব লাগে, স্থাপন কৰিব লাগে, যাতে গোচৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত হয়। এক। দুই নম্বৰ কথা, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হৈ ওকালতি কৰিবৰ কাৰণে অসম চৰকাৰে জ্যেষ্ঠ অভিজ্ঞ অধিবক্তাৰ লৈ এদল অধিবক্তাৰে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগ কৰিব লাগে। এইটো অত্যন্ত প্ৰয়োজনীয় কথা, কাৰণ জুবিন গাৰ্গে ন্যায় পাব লাগিব, হত্যাকাৰীয়ে কঠোৰ শাস্তি পাবই লাগিব।